নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ মই আপোনালোকৰ মাজত আহিলোঁ। কৃষক বন্ধুসকল, এতিয়া যিহেতু আমি তিয়হ খেতি, জিকা খেতি, ভোল খেতি বা ৰঙালাও খেতি আমি কৰিছোঁ, কিন্তু ইয়াত এটা পোকৰ বহুত উপদ্ৰৱ হোৱা দেখা যায় আৰু এই পোকটোৰ দ্বাৰাই আমাৰ বহুত ক্ষতিসাধন হয়। বন্ধুসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে যে আমি বৰল পোক বা ফল মাখি কেনেকৈ নিয়ন্ত্ৰণ কৰিম, ইয়াৰ ওপৰতে আলোচনা হ'ব। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ মোৰ কথাবিলাক যদি আপোনালোকক ভাল লাগে, আপোনালোকে ভিডিঅ'টো নিশ্চয় লাইক এটা কৰিব। একো নিবিচাৰোঁ, আপোনালোকে মাত্ৰ মোৰ ভিডিঅ'বিলাকত লাইক কৰি যাব যদি ভাল লাগে, আৰু যদি বেয়া লাগে আপোনালোকে ডিছলাইক কৰিব, মোৰ ক'ব লগা নাই। কিন্তু যদি ভাল লাগে বা মই কিবা যদি তথ্য দিব পাৰিছোঁ বুলি ভাবে, আপোনালোকে কিন্তু লাইক এটা নিশ্চয় কৰিব। কৃষক বন্ধুসকল, এই ফল মাখিৰ যোনটো উপদ্ৰৱ, যিহেতু আমি এতিয়া জিকা খেতি, ভোল খেতি, তিয়হ খেতি বা চাল কোমোৰা খেতি কৰিম আৰু ৰঙালাওৰ খেতিটো আমি ইতিমধ্যে কৰিছোঁ। তো এই খেতিবিলাকত কি হয়, এই ফল মাখিৰ যোনটো উপদ্ৰৱ বা আক্ৰমণ বহু দেখা যায় আৰু ই আমাৰ বহুত ক্ষতিসাধন কৰে। তো কৃষক বন্ধুসকল, এই ফল মাখি আচলতে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যাব, হয়তো বহুতে আমি কৃষকসকলে নজনাৰ কাৰণে হয় আমাৰ বহুত ক্ষতিসাধন হৈ যায়। তো কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল এই ফল মাখি বা বৰল পোক আপোনালোকে দুটা পদ্ধতিৰে আপোনালোকে নিয়ন্ত্ৰণ কৰিব পাৰিব। এটা পদ্ধতি হৈছে যে আপোনালোকে জৈৱিক পদ্ধতিৰে, আৰু এটা হৈছে ৰাসায়নিক পদ্ধতিৰে। যদি আপোনালোকে জৈৱিক হিচাপে আপোনালোকে ফল মাখি নিয়ন্ত্ৰণ কৰিব বিচাৰে, আপোনালোকে যি হেংদালি থাকিব, জিকাৰ হওক বা ভোলৰ হওক বা তিয়হৰ হওক বা যিৰে নহওক, যি হেংদালি থাকিব তাতে কি কৰিব, আপোনালোকে এই ফেৰামন ফাণ্ড বিঘা প্ৰতি কমেও আপোনালোকে 8টা ফেৰামন ফাণ্ড আপোনালোকে ওলমাই ৰাখিব। আৰু ইয়াত কি হ'ব, এই ফল মাখিবিলাক তাতে সোমাই মৰি থাকিব। আৰু ইয়াতে এটা লিয়ৰ থাকে, সেই লিয়ৰত তাতে বিষ দিয়া থাকে, আৰু বিষৰ লগতে তাতে এটা সুগন্ধি এটা চেণ্ট আছে। এই চেণ্টত আকৃষ্ট হৈ এই ফল মাখিবিলাক তাতে সোমায় আৰু তাতে বিষক্ৰিয়া হৈ তাতে মৰি থাকে। গতিকে আপোনালোকে এই ফেৰামন ফাণ্ড লগায়ো আপোনালোকে জৈৱিক হিচাপে কোনো মেডিচিন স্প্ৰে নকৰাকৈ আপোনালোকে ফল মাখি নিয়ন্ত্ৰণ কৰিব পাৰে। হয়তো আপোনালোকে যদি অলপ চলপ কিবা খেতি কৰিছে খোৱাৰ কাৰণে, হয়তো যদি আপোনালোকে ভাবে যে আমি কীটনাশক স্প্ৰে নকৰোঁ বা কীটনাশক ব্যৱহাৰ নকৰোঁ, গতিকে আপোনালোকে এনেকৈও জৈৱিক পদ্ধতিৰে বা আপোনালোকে একেবাৰে কোনো স্প্ৰে নকৰাকৈ আপোনালোকে এই ফল মাখি নিয়ন্ত্ৰণ কৰিব পাৰিব। আৰু দ্বিতীয় কথা হ'ল কৃষক বন্ধুসকল, ৰাসায়নিক পদ্ধতিত যদি আপোনালোকে ফল মাখি নিয়ন্ত্ৰণ কৰিবলৈ যায়, গতিকে আপোনালোকে স্প্ৰে কৰিব লাগিব। আৰু ইয়াৰ প্ৰথম স্প্ৰেটো হ'ব আপোনালোকৰ বায়াৰ কোম্পানীৰ ফেনস্কুইক। এই ফেনস্কুইক আপোনালোকে কি কৰিব, প্ৰতি 15 লিটাৰ পানীত আপোনালোকে 10 ml মিহলাই আপোনালোকে স্প্ৰে কৰিব। তাতো আপোনালোকে ভাল ৰিজাল্ট দেখিবলৈ পাব এই ফল মাখিৰ ওপৰত। আৰু দ্বিতীয় স্প্ৰে হৈছে কৃষক বন্ধুসকল আদামা কোম্পানীৰ পাৰভিছ। এই পাৰভিছ আপোনালোকে প্ৰতি লিটাৰ পানীত আপোনালোকে 1 ml মিহলাই যদি আপোনালোকে স্প্ৰে কৰে, তাতো আপোনালোকে ভাল ফল দেখিবলৈ পাব। আৰু কৃষক বন্ধুসকল, আৰু এটা কীটনাশক হৈছে 3 নম্বৰ কীটনাশক, সেইটো হৈছে কাইট। এই কাইটো যদি আপোনালোকে স্প্ৰে কৰে, প্ৰতি লিটাৰ পানীত আপোনালোকে 1.5 ml মিহলাই আপোনালোকে স্প্ৰে কৰক। ইয়াৰ পৰাও আপোনালোকে ভাল এটা ফল দেখিবলৈ পাব আৰু সম্পূৰ্ণৰূপে আপোনালোকৰ এই ফল মাখি নিয়ন্ত্ৰণ হ'ব। আৰু কৃষক বন্ধুসকল, 4 নম্বৰ কীটনাশক হৈছে এই ফল মাখিৰ ওপৰত কাম কৰিব পৰা কীটনাশক, সেইটো হৈছে বায়াৰ কোম্পানীৰে, সেইটো হৈছে চলেমন। আপোনালোকে প্ৰতি লিটাৰ পানীত 1 ml মিহলাই যদি আপোনালোকে স্প্ৰে কৰে, আপোনালোকে ভাল ফল দেখিবলৈ পাব। কৃষক বন্ধুসকল, মই এই 4টা ফল মাখিৰ ওপৰত কাম কৰা কীটনাশকৰ কথা ক'লোঁ, কিন্তু আপোনালোকে সদায় একেটা কীটনাশক আপোনালোকে ব্যৱহাৰ নকৰিব। সদায় ঘূৰাই পকাই আপোনালোকে এই কীটনাশকবিলাক ব্যৱহাৰ কৰক, তেতিয়াহে আপোনালোকে ভাল ফল দেখিবলৈ পাব। তে আপোনালোকে যদি এক সপ্তাহত যদি আপোনালোকে চলেমন কৰে, তাৰপিছত হয়তো আপোনালোকে ফেনস্কুইক কৰক, বা আদামাৰ যোনটো পাৰভিছৰ কথা ক'লোঁ মই, আপোনালোকে সেই পাৰভিছ কৰক। গতিকে ঘূৰাই পকাই যদি আপোনালোকে এই কীটনাশকবিলাক আপোনালোকে ব্যৱহাৰ কৰে, আপোনালোকে নিশ্চয় ভাল ফল পাবলৈ সক্ষম হ'ব। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ উদ্দেশ্য এইটোৱে আছিলে যে আপোনালোকে বহুতে মোক কমেণ্ট কৰি থাকে যে দাদা আচলতে ফল মাখি বা বৰল পোক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যায়, তাৰ উপায় দিয়ক। কৃষক বন্ধুসকল, মই ভাবিলোঁ যে ভিডিঅ' আকাৰে সেই সমস্যাটোৰ সমাধানৰ মই কেইটামান কথা আপোনালোকক অৱগত কৰোঁ, হয়তো নিশ্চয় আপোনালোকৰ কামত দিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে, আপোনালোকে লাইক এটা নিশ্চয় কৰিব, আৰু যদি কিবা কথা থাকে আপোনালোকে কমেণ্ট কৰিব। আৰু মোৰ চেনেলত যদি নতুনকৈ কোনোবাই ভিডিঅ' চাই আছে, আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো কৃষক বন্ধুসকল, পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।